পিছফালৰখিনি যদি হয় সকলোৱে ক'ব যে UPPL UPPL ৰৌতা সমষ্টি ৰৌতা সমষ্টি প্ৰমোদ বৰা প্ৰমোদ বৰা থ্যাংক ইউ গৰম হয় যদিও দলৰ স্বাৰ্থত সমাজৰ স্বাৰ্থত এই অঞ্চলৰ স্বাৰ্থত আমি আজি ইয়াত সমাবেত হ'বলৈ সক্ষম হলো আমি ভগৱানক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে আমি প্ৰমোদ বড়োৰ নিচিনা নেতাৰ আন্ধাৰত থাকি আজি UPPL কৰিবলৈ সুবিধা পালো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিচিনা উৰ্খাল বৰা ব্ৰহ্ম ডাঙৰীয়াৰ নিচিনা দলত থাকি আমি যে এই সংগঠন কৰিবলৈ সুবিধা পাইছো তাৰ বাবে আমি আল্লাহ ভগৱানক ধন্যবাদ দিব লাগিব কাৰণ তেখেতসকলৰ নেতৃত্বত আমাৰ বিটিআৰত আজি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় এটা সম্পৰ্ক আৰু এই অঞ্চলত আমি শান্তিৰ পৰিৱেশ আৰু প্ৰতিজন ব্যক্তিক আমি নিৰাপত্তা দিবলৈ সক্ষম হৈছো এই যে নিৰাপত্তা শান্তি আনা ইমান সহজ নহয় যোৱা 17টা বছৰে বিপিএফে শাসনত পাইছো যদিও তেখেতসকলে এই যে নিৰাপত্তা আৰু শান্তি আনিবলৈ সক্ষম হোৱা নাছিল ৰাইজে তেখেতসকলক 2005 চনত ৰাইজক সেৱা কৰিবলৈ সুবিধা দিছিল 2010 চনত বিপিএফক ৰাইজৰ সেৱা কৰিবলৈ সুবিধা দিছিল 2015 চনতে বিপিএফক ৰাইজৰ সেৱা কৰিবলৈ সুবিধা দিছিল কিন্তু এই যে 17 বছৰত তেখেতসকলে আমি এই অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্পৰ্ক এই সুবিধা এই যে আমাৰ মাজত ইমান এটা মিলন এই মিলন আনিবলৈ সক্ষম হোৱা নাছিল কাৰণ তেখেতসকলে সদায় এটাই কথা চিন্তা কৰিছিল যে আমি শাসনত কেনেকৈ আনিব পাৰে আমি শাসনত কেনেকৈ থাকিব পাৰে এই কথা চিন্তা কৰিছিল আমি ইয়াত শাসন কৰিবলৈ অহা নাই UPPL দল শাসন কৰিবলৈ অহা নাই UPPL দল সেৱা কৰিবলৈ আহিছো এই 5টা জিলাত UPPLৰ সংগঠন খুব মজবুত হয় আৰু সেপ্টেম্বৰ মাহত ইলেকশন ৰিজাল্ট 25ৰ পৰা 30টা সিট লৈ UPPL দলে অকলে ঘৰ চৰকাৰ গঠন কৰিব UPPL দলে যে অকলে চৰকাৰ গঠন কৰিব সেইটো নিশ্চিত আপোনালোকে চাই থাকক যোৱাবাৰ আমাৰ কোকৰাঝাৰ আৰু চিৰাঙত অলপ কম পাইছে এইবাৰ কোকৰাঝাৰ আৰু চিৰাঙত আমাৰ আগ্ৰামাক ত্যাগ কৰি UPPLত সামিল হ'ল চন্দন ব্ৰহ্মৰ নাম সকলোৱে জানে হিতেশ বসুমতাৰীৰ নাম সকলোৱে জানে খাম্পা বৰগীয়াৰ নাম সকলোৱে জানে হাগ্ৰামাৰ খুৱে বাৱে ৰাইট লেফ্ট থকা সকলো নেতাৰে এতিয়া BPF ত্যাগ কৰি UPPLত আহিছে কাৰণ UPPL মডেল UPPL ৰাজনীতি দলটো হ'ল এতিয়াও বন্ধ নহল যাৰ ফলত যিসকলে বিজনেছ কৰি খোৱা দোকান কৰি খোৱা যিসকলে গাড়ী চলক তেখেতসকলৰ কাৰণে এটা ভাল পৰিৱেশ এই পৰিৱেশ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত এই অঞ্চলত উন্নতিৰ এটা পথ উন্নতিৰ এটা সুবিধা দিবলৈ সক্ষম হৈছে সঁচাকৈ এই এনেকুৱা দলৰ লগত থাকি আমি যে কাম কৰিবলৈ ৰাইজক সেৱা কৰিবলৈ যে সুবিধা পাইছো এয়াই আমাৰ বাবে খুব ধন্যবাদৰ পাত্ৰ গতিকে
ৰৌতা অঞ্চল যোৱা 17টা বছৰত একো উন্নতি হোৱা নাছিল ৰৌতা অঞ্চলত যোৱা 17টা বছৰত কোনো স্কুল ৰাস্তা হোৱা নাছিল আজি আপোনালোকে যদি চাই এই গেৰুৱা হাই স্কুল ইমি স্কুল আছে গেৰুৱা হাই স্কুল ইমি স্কুলত গোটাই নতুন এতিয়া খলনি হৈ গল ৰঙে খলনি হৈ গল গেৰুৱা হাই স্কুল ইমি স্কুল আপোনালোকে চাব তাত বড়বাজাৰ হাই স্কুল কৰাইবাৰীত আমাৰ এই অঞ্চল জায়গাতে যে একেলগে কৰবাত কাম কৰাত আগত কৰবাত অলপ পিছত থাকি গৈছে মই ক'ব বিচাৰিছো যি সকল বা যিটো জায়গাবিলাকত আমাৰ কৰিবলগীয়া থাকি গৈছে আহি থকা 5 বছৰত নিশ্চয় আমি এই অঞ্চলবিলাক বা এই অঞ্চলবোৰতো কিছু উন্নতি কৰিবলৈ ৰাস্তা পদূলি বনাবলৈ সক্ষম হম ৰাইজৰ আশীৰ্বাদ যেতিয়া আমি লাভ কৰিবলৈ সক্ষম হম তেতিয়া নিশ্চয় আমি এই অঞ্চলত উন্নতি হ'বলৈ সক্ষম হম